আৰু ভটি আহিছো বিৰতিৰ পাছত এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ দম্পতিৰ কাজিয়াত মৃত্যু হল এমহীয়া এটি কণমানি শিশুৰ যোৰহাটৰ কেন্দুগুৰি চেঙেলি গাঁৱত এই ঘটনা সংঘটিত হৈছে ভাড়া ঘৰত থকা স্বামী স্ত্ৰীৰ কাজিয়াৰ কৰুণ পৰিণতি পিতৃ মাতৃৰ কাজিয়াত আহত হৈ মৃত্যু হৈছে এটি কন্যা শিশুৰ পিতৃয়ে শিশুটিক দলিয়াই দিয়াৰ অভিযোগ প্ৰত্যক্ষদৰ্শীৰ স্বামী পংকজ ডেকা আৰু পত্নীৰ মাজত হৈছিল কাজিয়া আৰু সেই কাজিয়াৰ পৰিণতিত এমহীয়া এটি শিশুৰ মৃত্যু হৈছে অতিকৈ চাঞ্চল্যকৰ কথা অতিকৈ চাঞ্চল্যকৰ ঘটনা যোৰহাটৰ কেন্দুগুৰিৰ চেঙেলি গাঁৱত এই ঘটনা সংঘটিত হৈছে ভাড়া ঘৰত থকা স্বামী স্ত্ৰীৰ কাজিয়াৰ কৰুণ পৰিণতি পিতৃ মাতৃৰ কাজিয়াত আহত হৈ এটি কণমানি কন্যা শিশুৰ মৃত্যু হৈছে পিতৃয়ে আনকি শিশুটিক দলিয়াই দিয়াৰো অভিযোগ উত্থাপিত হৈছে প্ৰত্যক্ষদৰ্শীয়ে এই কথা কৈছে স্বামীৰ নাম হৈছে পংকজ ডেকা পুনৰ এবাৰ কৈছো স্বামী স্ত্ৰীৰ কাজিয়াৰ কৰুণ পৰিণতি এটি কন্যা সন্তানৰ মৃত্যু হৈছে আনকি পিতৃয়ে কন্যা সন্তানটিক খঙৰ ভমকত দলিয়াই দিছে বুলিও প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিছে দম্পতিৰ কাজিয়াত মৃত্যু হৈছে এমহীয়া শিশুৰ যোৰহাটৰ কেন্দুগুৰি চেঙেলি গাঁৱতে চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে এটি কণমানি এমহীয়া শিশুক দলিয়াই দিলে পিতৃয়ে যাৰ পৰিণতিত কণমানিটিৰ মৃত্যু হয় আৰু দম্পতিৰ কাজিয়াৰ ফলত এটি কণমানি সন্তানৰ মৃত্যু হৈছে যোৰহাটৰ কেন্দুগুৰি চেঙেলি গাঁৱত তেওঁলোক ভাড়া ঘৰত আছিল ভাড়াতীয়া হিচাপে আছিল পিতৃ মাতৃ তেওঁলোকৰ নাম ইতিমধ্যে আমি কৈছোৱে তেওঁলোকৰ মাজত কাজিয়া হয় আৰু কাজিয়া হোৱাৰ পিছতে পিতৃয়ে কন্যা শিশুটিক এমহীয়া শিশুটিক দলিয়াই দিয়ে ইতিমধ্যে কৈছো আমি যিগৰাকী পিতৃৰ কথা বা স্বামীৰ কথা কৈছো পংকজ ডেকা তেওঁৰ নাম তেওঁলোক ভাড়া ঘৰত আছিল আৰু তেওঁলোকৰ কাজিয়াৰ পৰিণতিত তেওঁলোকৰ কণমানি সন্তানটিক দলিয়াই দিয়াৰ পিছতে কণমানি সন্তানটি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যু মুখত পৰে অতিকৈ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে যোৰহাটৰ কেন্দুগুৰি চেঙেলি গাঁৱত গৌতম আছে ফোন যোগে সংযুক্ত হয় গৌতম সবিশেষ জানিম গৌতম আপুনি মোক শুনিছে হয় 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 পাপৰি এতিয়া শুনা পাইছো হয় গৌতম সবিশেষ জানিম আমি কি কথা কি বতৰা কণমানি সন্তানটি দলিয়াই দিয়াটো সঁচানে হয় নিশ্চয়কৈ পাপৰি আৰক্ষী অনুসন্ধানৰ পিছত সকলোখিনি তথ্য পোহৰলৈ আহিব কিন্তু এই মুহূৰ্তত যি ওচৰ চুবুৰীয়াৰ ভাষ্য প্ৰদান কৰিছে যে পংকজ ডেকা আৰু তেওঁৰ পত্নীয়ে মাজত সঘনাই কাজিয়া হৈ থাকে আৰু পংকজ ডেকাই সুৰাপান কৰে আৰু সুৰাপান কৰি এনেধৰণৰ কাজিয়াত লিপ্ত হয় আৰু পুনৰ এনেধৰণৰ কাজিয়াত লিপ্ত হওঁতে পংকজ ডেকাই আৰু তেওঁৰ সন্তানটিক এনেধৰণে দলিয়াই দিছিলে আৰু দলিয়াই দিয়াৰ ফলতে মৃত্যু হোৱা বুলি স্থানীয় লোকে জানিবলৈ দিছে আৰু এই যি সমগ্ৰ ঘটনা আমাৰ পুনৰবাৰ কৈছো যে আৰক্ষী তদন্তৰ পিছত পোহৰলৈ আহিব যে প্ৰকৃততে কেনেধৰণে শিশুটিৰ মৃত্যু হবলৈ পালে কিন্তু যদিহে স্থানীয় লোকৰ ভাষ্য সঁচা হয় অৰ্থাৎ তেওঁলোকে সুৰাপান কৰি প্ৰায়ে এনেধৰণে কাজিয়াত লিপ্ত হয় এইটো এটা সচৰাচৰ ঘটি থকা ঘটনা বিভিন্ন আমাৰ সমাজত বিভিন্ন পৰিয়ালত আমি এনেধৰণে দেখা পাওঁ আৰু যিটো শিশুটিৰ বয়স অতি কম আছিলে এটি এমহীয়া কণমানি গৌতম এই এনেকুৱা ধৰণৰ ঘটনা এতিয়া প্ৰায় আপুনি গাঁও অঞ্চল বুলি নকয় চহৰ অঞ্চলতো প্ৰায় একে ধৰণৰ ঘটনা সংঘটিত হয় এই সুৰাৰ ফলতে এনেকুৱা ধৰণৰ বহু ঘটনা সংঘটিত হৈছে কেতিয়াবা যদি পত্নীয়ে স্বামীক হত্যা কৰিছে কেতিয়াবা স্বামীয়ে পত্নীক হত্যা কৰিছে ঘৰৰ পৰিয়ালৰ হত্যা হৈছে আৰু আজিৰ দিনটো যিটো হৈছে গৌতম এটি কণমানি সন্তান এমহীয়া এটি শিশুটিক দলিয়াই দিছে হয় নিশ্চয়কৈ পাপৰি আপুনি চাওক যে এনেধৰণৰ যিসমূহ পৰিয়ালত এনেধৰণৰ ঘটনাসমূহ সংঘটিত হোৱা মই দেখিবলৈ পাই আহিছো বিগত সময়ছোৱাত আমি যিসমূহ বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁ তেতিয়া দেখা পাওঁ যে প্ৰথম কথা সেই পৰিয়ালসমূহৰ যি এনেধৰণে ঘটনা সংঘটিত কৰে তেওঁলোক সুৰাপায়ী হয় তেওঁলোকে মাত্ৰাধিক সুৰা সেৱন কৰি প্ৰায় কাজিয়াত লিপ্ত হয় আৰ্থিকভাৱে অতিকৈ দুৰ্বল হয় আৰু টকা পইচাৰ সমস্যাৰ বাবে তেওঁলোক প্ৰায় হতাশাত ভোগে আৰু এনেধৰণৰ পৰিয়ালসমূহতে এনেধৰণৰ ঘটনা সংঘটিত হৈ অহাটো আমি দেখিবলৈ পাইছিলো আৰু এই আজি যি ঘটনা সংঘটিত হৈছে যোৰহাটত সেই পৰিয়ালটোৰ ক্ষেত্ৰতো আমি সেইকেইটা উপাদানে দেখিবলৈ পাইছো যে তেওঁলোকো সুৰাপায়ী হয় তেওঁ সুৰাপান কৰি প্ৰায় কাজিয়াত লিপ্ত হয় আৰ্থিকভাৱে দুৰ্বল হয় আৰু তেওঁলোকৰ কাজিয়াৰ পৰিণতিত তেওঁলোকৰ একমাত্ৰ যি কণমানি সন্তান আছিলে সেই কণমানি সন্তানটোৱে মৃত্যুবৰণ কৰিব লগা হৈছে গতিকে আৰক্ষী তদন্তৰ পিছত সকলো কথা স্পষ্ট হ'ব কিন্তু এই মুহূৰ্তৰ যিখিনি আপডেট আমাৰ হাতলৈ আহিছে স্থানীয় লোকৰ ভাষ্য অনুসৰি যে দলিয়াই দিছিলে গৌতম ধন্যবাদ জনাইছো এই মুহূৰ্তত আপোনাক আমি আৰু প্ৰাথমিক অনুসন্ধান আৰক্ষীয়ে চলাব তেতিয়া সকলোখিনি কথা পোহৰলৈ আহিব কিন্তু যিয়ে নহওক আৰু ইয়াৰ পৰিণতি প্ৰথমতে সুৰাপান কৰি কাজিয়াৰ পৰিণতি হৈছে নিজৰ কণমানি সন্তানটিৰ মৃত্যু হ'ল ইতিমধ্যে কেবিনেট অনুষ্ঠিত হৈছে পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াম হৈছে
সাংবাদিক বন্ধুসকল, আজি খন্তেক সময় আগত হৈ যোৱা কেবিনেটত অসম চৰকাৰে কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। আজি অসমৰ পৰ্যটন ক্ষেত্ৰখনৰ কাৰণে এটা অত্যন্ত সুদূৰ প্ৰসাৰী সিদ্ধান্ত লোৱা হ'ল, যি সিদ্ধান্তৰ জৰিয়তে সাগৰমালা নামৰ আঁচনিৰ জৰিয়তে অসমৰ গুৱাহাটী ব্ৰহ্মপুত্ৰ নদীৰ কাষত থকা 5খন তীৰ্থস্থানক সংযোগ কৰা এটা ৰিভাৰ লাইন ক্ৰুজ চিষ্টেম এটা ডেভেলপ কৰা হ'ব, য'ত পানীৰ ব্ৰহ্মপুত্ৰৰ ফেৰী সেৱাৰ জৰিয়তে সাগৰমালাৰ জৰিয়তে এই 5টা চাৰ্কিট সংযোগ কৰা হ'ব। এই 5টা চাৰ্কিট হ'ল কামাখ্যা, অশ্বক্লান্ত, উমানন্দ, দৌল গোবিন্দ আৰু পাণ্ডুনাথ। এই 5টা মন্দিৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ কাষতে আছে। গতিকে এই 5টা মন্দিৰক সংযোগ কৰি সাগৰমালাৰ এটা আঁচনি বা এটা হপ অন হপ অফ ছাৰ্ভিচ এটা আৰম্ভ হ'ব, য'ত প্ৰতি 20ৰ পৰা 30 মিনিটৰ মূৰে মূৰে এখন ফেৰী গৈ থাকিব আৰু এইটো মন্দিৰৰ পৰা সেইটো মন্দিৰলৈ এনেকৈ ফেৰীৰে যেনেকৈ হপ অন হপ অফ ছাৰ্ভিচেৰে কামাখ্যা, অশ্বক্লান্ত, উমানন্দ, দৌল গোবিন্দ আৰু পাণ্ডুনাথ এই 5টা মন্দিৰত হপ অন হপ অফ ছাৰ্ভিচ ফেৰী ছাৰ্ভিচ চলিব। আৰু এই ফেৰী ছাৰ্ভিচত কামাখ্যাৰ পৰা এটা উইংছ থাকিব বা লিফ্ট ধৰণৰ এটা ব্যৱস্থা থাকিব, য'ত নদীৰ ফেৰী ছাৰ্ভিচৰ প্ৰায় 2-3 মিনিটৰ ভিতৰত ওপৰলৈ মন্দিৰলৈ উঠি যাব পাৰিব, লিফ্ট ধৰণৰ তেনেকুৱা উইংছৰ ব্যৱস্থা থাকিব। গতিকে আমাৰ এই 5টা ৰিলিজিয়াছ চাৰ্কিট ডেভেলপ হ'ব, য'ত যিকোনো তীৰ্থযাত্ৰী যিকোনো পৰ্যটকে প্ৰতি 20-25 মিনিটৰ মূৰে মূৰে বা আধা ঘণ্টাৰ মূৰে মূৰে ফেৰীৰে গৈ থাকিব পাৰিব। কামাখ্যাৰ পৰা অশ্বক্লান্ত, অশ্বক্লান্তৰ পৰা উমানন্দ, উমানন্দৰ পৰা দৌল গোবিন্দ, এনেকৈ পাণ্ডুঘাট এনেকৈ ঘূৰি থাকিব পাৰিব। এটা টুৰিজিম চাৰ্কিট ডেভেলপ হ'ব। আৰু মই ভাবোঁ যে অসমৰ পৰ্যটনৰ এটা ডাঙৰ সংযোজন, যে এনেকুৱা ৰিভাৰ ক্ৰুজ বা নদীৰ মাজেৰে 5টা মন্দিৰ সংযোগ কৰা, আৰু যিকোনো তীৰ্থযাত্ৰীয়ে যিকোনো পৰ্যটকে এই কথাটোত আকৰ্ষিত হ'ব। আৰু পৰ্যটকসকলে কামাখ্যা মন্দিৰ, এতিয়া কামাখ্যাৰ তলত ব্ৰহ্মপুত্ৰ নদীৰ ফেৰীত নামি তাৰ পৰা 2-3 মিনিটৰ ভিতৰত ওপৰলৈ উঠি যাব পাৰিব লিফ্টৰ জৰিয়তে, বা তেনেকুৱা ধৰণৰ টেকন'লজি আহিব, যি টেকন'লজি আমি কথা পাতিছোঁ। আৰু এই গোটেই আঁচনিটো কেন্দ্ৰ চৰকাৰ আৰু অসম চৰকাৰৰ যুটীয়া ব্যৱস্থাৰ মাজেৰে হ'ব, য'ত অসম চৰকাৰৰ 45% শ্বেয়াৰ থাকিব ATDCৰ, আছাম টুৰিজিম ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ, আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ 55% শ্বেয়াৰ থাকিব। আৰু সেই মৰ্মে আমি এই সাগৰমালা টুৰিজিম চাৰ্কিটটো বা এই ৰিলিজিয়াছ ফেৰী ছাৰ্ভিচ বা মন্দিৰ কানেকশ্যন চাৰ্কিটটো ডেভেলপ কৰিম। গতিকে এইটো এটা আমাৰ কাৰণে আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত, আৰু মই ভাবোঁ যে অসমৰ পৰ্যটনত ই এটা নতুন মাত্ৰা দিব। দ্বিতীয়, আজি মই আপোনালোকক জনাবলৈ পাই সুখী যে অসমৰ স্কিল এডুকেশ্যনৰ ক্ষেত্ৰত আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ আগতে আপোনালোকে জানে যে আমাৰ স্কিল এডুকেশ্যনসমূহ সাধাৰণতে ITI বিলাকত চলে। ITI বিলাকত এটা হ'ল 8+ কোৰ্চ এটা থাকে, যিটো এবছৰীয়া কোৰ্চ থাকে, আৰু এটা 10+ কোৰ্চ থাকে, যিটো 2 বছৰীয়া কোৰ্চ থাকে। কিন্তু আমাৰ অত্যন্ত মেধাৱী ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে তাত পঢ়িবলৈ যায়, পঢ়াৰ পিছত তেওঁলোকৰ কোনো ইকুইভেলেঞ্চি বা তেওঁলোকৰ যিটো কোৰ্চৰ মৰ্যাদা, সেই মৰ্যাদাটো তাতে শেষ হৈ যায়। তাৰমানে জাষ্ট ITI পাছ, তেওঁলোকৰ কোনো ইকুইভেলেণ্ট মৰ্যাদা নাথাকে। সেইকাৰণে আজি অসম কেবিনেটে এটা সিদ্ধান্ত ল'লে যে 8+ কৰি যিসকল ল'ৰা ছোৱালীয়ে ITI পঢ়িব যাব, তেওঁলোকৰ এবছৰীয়া কোৰ্চ আৰু তেওঁলোকৰ লগত কিছুমান ইংলিছ বা এনেকুৱা ধৰণৰ কোৰ্চ সংযোজিত হ'ব, যিটো কেৰিকুলাম আমি বনাম, আৰু সেইটো ইকুইভেলেণ্ট টু HSLC। আৰু আমাৰ ভৱিষ্যতৰ পৰিকল্পনা হ'ল ইকুইভেলেণ্ট নহয়, SCBT বা স্কিল ইউনিভাৰ্চিটিৰ জৰিয়তে সেইটো একেই মেট্ৰিকুলেশ্যনৰ সমান মেট্ৰিকুলেশ্যন চাৰ্টিফিকেট, HSLC চাৰ্টিফিকেট। আৰু ঠিক তেনেকৈ 10+ কৰি যিসকলে 2 বছৰীয়া কোৰ্চ ITI বিলাকত কৰিব, তেওঁলোকে হায়াৰ ছেকেণ্ডেৰীৰ সমমৰ্যাদা, এতিয়া আমি ইকুইভেলেণ্ট বুলি কৈছোঁ, কিন্তু খুব কম দিনৰ ভিতৰত সেইটো এটা ছেপাৰেট বৰ্ড আমি কৰিম। ছেপাৰেট আজি কেবিনেটে এই কথাটো ডাইৰেকশ্যন দিছে যে এতিয়া আমি ইকুইভেলেণ্ট বুলি কৈছোঁ, কিন্তু সেবাৰ দৰে SCBT বা স্কিল ইউনিভাৰ্চিটিৰ আণ্ডাৰত এটা বৰ্ড হ'ব, যিটো বৰ্ডে স্কিল এডুকেশ্যনটোক সমমৰ্যাদা ৰাখিব। আৰু এই সমমৰ্যাদাৰ ফলত আটাইতকৈ ডাঙৰ কথাটো হ'ব যে যিকোনো এজন ছাত্ৰই
ITI পাছ কৰাৰ পিছত হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলে ITI পাছ কৰিলে যে হায়াৰ ছেকেণ্ডাৰী কৰে তেওঁ মাইগ্ৰেশ্যন কৰিব পাৰে যে মই পলিটিকেল সায়েন্সত ডিগ্ৰী পঢ়িম, মই পিছলৈকে মাষ্টাৰ ডিগ্ৰী কৰিম, মই পিছলৈকে গৈ PhD কৰিম, মই ACS দিম, IAS দিম, তাত কোনো বাধা নাথাকিব, ইকুইভেলেন্ট তেওঁলোক। তাৰমানে কাৰিকৰী শিক্ষাটো আমি মৰ্যাদা দিব বিচাৰিছো যে ভকেশনেল এণ্ড কাৰিকৰী শিক্ষাক সমমৰ্যাদা। ইয়াত ITI পৰা পাছ কৰা মানুহজনো 8ৰ পৰা যিখিনি ল'ৰা ছোৱালীয়ে পঢ়িব তেওঁলোকে 10 ইকুইভেলেন্ট HSLC সমান হ'ব। 10+ কৰি যিসকলে পঢ়িব তেওঁলোকে ইকুইভেলেন্ট হায়াৰ ছেকেণ্ডাৰী সমকক্ষ হ'ব আৰু তাৰ পিছত তেওঁৰ পঢ়াৰ এটা দুৱাৰ খুলি যাব। তেওঁ মাইগ্ৰেশ্যন কৰি হায়াৰ ছেকেণ্ডাৰী আৰ্টছত, ছায়েন্সত, কমাৰ্চত যতে এতিয়া নিউ এডুকেশ্যন পলিচিত যেতিয়া আমি মাইগ্ৰেশ্যন কৰিব পাৰোঁ ইকুইভেলেন্টলি তেওঁলোকে বেলেগ পঢ়িব পাৰিব। ফিউচাৰ ACS IASও দিব পাৰিব। ইঞ্জিনিয়াৰিং বোলে হেৰিলৈকে গৈ তেওঁ ইঞ্জিনিয়াৰিঙলৈ যাব বিচাৰিলে এই ধৰণৰ গোটেই ব্যৱস্থাটো তাত খোলা হ'ব। আৰু এই ITI বিলাকক আমি স্কুল হিচাপে মৰ্যাদা দি ইউডাইজ দিয়া হ'ব। এক স্কুলৰ যিটো মৰ্যাদা থাকে তেনেকুৱা ধৰণে ইউডাইজ দি পেলাই আমি তেওঁলোকক স্কুলৰ মৰ্যাদা প্ৰদান কৰিম। এতিয়া ITI বিলাক এজ এ হাই স্কুল এণ্ড হায়াৰ ছেকেণ্ডাৰী স্কুলৰ মৰ্যাদা পাব আৰু লগে লগে তেওঁলোকৰ তাত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ পঢ়াৰ এটা ডাঙৰ ৰাস্তা খুলি যাব। আৰু এইটো মই ভাবোঁ যে অসমৰ কাৰিকৰী শিক্ষা বা স্কিল এডুকেশ্যনত এইটো এটা ডাঙৰ সিদ্ধান্ত আজি অসম চৰকাৰে লৈছে। অসম কেবিনেটে এটা ইকুইভেলেন্ট বুলি কৈছে, কিন্তু আমাৰ ভৱিষ্যতৰ কথাটো হ'ল যে 2 মাহৰ ভিতৰত আমি ইয়াৰ এটা প্ৰপাৰ গাইডলাইন আৰু প্ৰপাৰ কোৰ্চ ডেভেলপ কৰি বোৰ্ডখনকো সেবাৰ দৰে বা হায়াৰ ছেকেণ্ডাৰী কাউন্সিলৰ দৰে সমপৰ্যায়ৰ বোৰ্ড এখন কৰি সেই ধৰণৰ স্কিল এডুকেশ্যনটোক আমি আগবঢ়াই নিব বিচাৰিছোঁ। চাওক এইটোতে NEPৰ এটা মেণ্ডেট আছে, NEPৰ গাইডলাইন আছে, কিন্তু অসম এইটোৰ পায়নিয়াৰ হ'ব বুলি ক'ব পাৰে। অসমে এইটোৰ পায়নিয়াৰ হ'ব বুলি ক'লেও ভুল নহয়। এতিয়া বিভিন্ন ঠাইত ইকুইভেলেন্ট আছে, গুজৰাট বা অন্যান্য 2-3খন ৰাজ্যত ইকুইভেলেন্ট আছে। আমিতো এখন সেপাৰেট বোৰ্ড মানে এনেকুৱা কৰিব বিচাৰিছোঁ যে সেইটো ইকুইভেলেন্ট নহয়, একেবাৰে সমপৰ্যায়ৰ এটা কোৰ্চ। গতিকে আমি সেই পৰ্যায়লৈকে যাম, কিন্তু আজিৰ কেবিনেটে ইকুইভেলেন্ট বুলি এপ্ৰুভেল দিছে আৰু তাৰ লগে লগে 2 মাহৰ ভিতৰত আমি গোটেই কেৰিকুলামৰ পৰা আদি কৰি গোটেইখিনি বনাই কাৰিকৰী শিক্ষাক বা স্কিল এডুকেশ্যনক সেই মৰ্যাদা দিবলৈ আগবাঢ়ি যোৱাৰ চেষ্টা কৰিছে অসম কেবিনেটে বা অসম চৰকাৰে। গতিকে মই ভাবোঁ যে এইটো এটা অসমৰ স্কিল এডুকেশ্যনৰ এটা সুদূৰ প্ৰসাৰী যুগান্তৰকাৰী সিদ্ধান্ত আজি লোৱা হ'ল। দ্বিতীয়তে আপোনালোকক জনাবলৈ পাই সুখী যে আমি বৰচলাত 50 মেগাৱাট সোলাৰ পাৰ্ক এখন কৰাৰ সিদ্ধান্ত লৈছোঁ। এই সোলাৰ পাৰ্কখন বৰচলাত কিছুদিন আগত য'ত এভেকশ্যন হৈছিল সেই ঠাইতে আমি কৰিম, কাৰণ কেতিয়াবা এভেকশ্যন হোৱাৰ পিছত আকৌ তাত আহি মানুহ বহা, তাত গৈ সেই ধৰণৰ আৰু বেদখল ইত্যাদি লাহে লাহে আৰম্ভ হৈ যায়। গতিকে তাত আমি চৰকাৰে যিখিনি ঠাইত আমি বেদখল মুক্ত কৰিছিলোঁ সেই ঠাইতে 50 মেগাৱাটৰ এখন সোলাৰ পাৰ্ক কৰাৰ সিদ্ধান্ত লোৱা হৈছে আৰু তাত ঢেকিয়াজুলি চাৰ্কুলৰ এই বৰচলাত এখন সোলাৰ পাৰ্ক হ'ব 50 মেগাৱাটৰ। ইয়াৰ পিছত আজি অসম কেবিনেটে 44 লাখ মানুহৰ ঘৰলৈকে স্মাৰ্ট মিটাৰ লগোৱাৰ সিদ্ধান্ত লৈছে, য'ত 4,362 কোটি টকা ব্যয় সাপেক্ষে আমাৰ 44 লাখ 46 লাখ মানুহৰ ঘৰলৈকে স্মাৰ্ট মিটাৰ লগোৱা হ'ব। এই স্মাৰ্ট মিটাৰৰ জৰিয়তে ডিজিটেল প্ৰিপেইড ছিষ্টেম আৰম্ভ হ'ব। গতিকে প্ৰত্যেকৰ ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লাগিব আৰু এই স্মাৰ্ট মিটাৰ লগোৱাৰ ফলত আমি আশা কৰিব পাৰোঁ যে প্ৰায় 5,000 টেকনিচিয়ানৰ এটা এমপ্লয়মেণ্ট অপৰচুনিটি আহিব আৰু 2,000 ৰিচাৰ্চ এজেণ্টৰ এটা অপৰচুনিটি আহিব, এমপ্লয়মেণ্ট অপৰচুনিটি। গতিকে এইটো এটা ডাঙৰ সিদ্ধান্ত, য'ত 46 লাখ পৰিয়াললৈকে স্মাৰ্ট মিটাৰ লাগিব আৰু তাৰ জৰিয়তে এই স্মাৰ্ট মিটাৰসমূহ লগাৰ লগে লগে প্ৰায় 5,000 টেকনিচিয়ান আৰু 2,000 ৰিচাৰ্চ এজেণ্টৰ এমপ্লয়মেণ্ট অপৰচুনিটি এটা আহি পৰিব, য'ত আমাৰ দৰে ৰাজ্য এখনৰ কাৰণে এইটো এটা অত্যন্ত ভাল খবৰ। এই সিদ্ধান্তটো মানে কাম কৰিবৰ কাৰণে আজি কেবিনেটে এপ্ৰুভেল দিছে, তাৰ কাৰণে যি টকা পইচা লাগিব, যি কাম কৰিব লাগিব। স্মাৰ্ট মিটাৰৰ সিদ্ধান্তটো আগতে আছিল যে স্মাৰ্ট মিটাৰ আমি লগাম, কিন্তু স্মাৰ্ট মিটাৰৰ কাৰণে কিমান টকা পইচা আজি কেবিনেটত আহিছে যে আমি 4,662 কোটি টকা যি লাগিব তাৰ কাৰণে এপ্ৰুভেল দিয়া হৈছে। তাৰ লগত 46 লাখ স্মাৰ্ট মিটাৰ যিকেইখন জিলাত হ'ব
তাৰ জিলাকেইখনো আহিছে যে এইকেইখন জিলাত আমি স্মাৰ্ট মিটাৰ লগাম গতিকে সেই ধৰণৰ আজি কেবিনেটে একেবাৰে কাম কৰিবৰ কাৰণে আগবাঢ়ি যাবৰ কাৰণে কাম আগবঢ়াই দিছে দ্বিতীয়তে আজি এটা সিদ্ধান্ত লোৱা হৈছে আপোনালোকে জানে যে কন্ট্ৰোলাৰ অফ লিগেল মেট্ৰলজি বুলি আমাৰ এটা ডিপাৰ্টমেণ্ট আছিলে আৰু ফুড সিভিল সাপ্লাই এণ্ড কনজিউমাৰ এফেয়াৰ্ছ দুটা ডিপাৰ্টমেণ্ট এই দুইটা ডিপাৰ্টমেণ্টক আজি মাৰ্জ কৰা হৈছে মাৰ্জ কৰি আমি কন্ট্ৰোলাৰ অফ লিগেল মেট্ৰলজিটো ফুড এণ্ড সিভিল সাপ্লাইৰ লগত থাকিব য'ত তেওঁলোকৰ কন্ট্ৰোলাৰ এজন থাকিব আৰু তাত এটা টোটেল অৰ্গেনোগ্ৰাম এটা বনোৱা হৈছে য'ত লিগেল মেট্ৰলজি আৰু ফুড এণ্ড সিভিল সাপ্লাই দুইটা ডিপাৰ্টমেণ্টে একেলগে জিলাত কাম কৰিব নহ'লে জিলাত কেতিয়াবা এই অসুবিধাটো হয় যে লিগেল মেট্ৰলজিৰ কণ্ট্ৰলটো বা ডেপুটি ডাইৰেক্টৰ সাপ্লাই ইত্যাদিৰ লগত কোনো সংযোগ নাথাকে গতিকে লিগেল মেট্ৰলজি আৰু যেহেতু কনজিউমাৰ আৰু কেবিনেট অনুষ্ঠিত হোৱাৰ পিছত এক সংবাদমেলৰ আয়োজন কৰিছে জয়ন্তমল বৰুৱা ইতিমধ্যে আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়ালো আৰু এইখিনিতে লৈছো চমু বাণিজ্যিক বিৰতি নিউজ হেডলাইন্স আগবঢ়াইছে বিমল কক ভাষা কেশৰী মাইথন ষ্টীল এনেকৈ পৰে বিৰতিৰ পাছত ইতিমধ্যে কেবিনেটত কি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল সেয়া ইতিমধ্যে জনালে সবিশেষ জনালে আমি এবাৰ আহিছোঁ পুনৰ বিহুৰ খবৰৰ মাজলৈ ভোগালী বিহুৰ প্ৰস্তুতিৰ মাজতে কিন্তু শিৱসাগৰৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত উজনিৰ সমষ্টি কৰ্তনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আজি শিৱসাগৰৰ শিৱদৌলৰ সন্মুখত অৱস্থান ধৰ্মঘটেৰে প্ৰতিবাদ দল সংগঠনৰ ৰাইজৰ দল আটাচু টাইপা অসম জাতীয় পৰিষদ আহোম সেনা অনুসূচিত জাতি ছাত্ৰ সন্থা সহ বহু দল সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে এফালে বিহুৰ প্ৰস্তুতি আনফালে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে এইভাবে যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে উজনিৰ সমষ্টি কৰ্তনৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে শিৱসাগৰৰ শিৱদৌলৰ সন্মুখত শিৱসাগৰৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বহুখিনি দাবী তেওঁলোকৰ আছে বিশেষকৈ খিলঞ্জীয়া বিলুপ্তিকৰণৰ কথা তেওঁলোকে উল্লেখ কৰিছে আৰু এই প্ৰতিবাদ সাব্যস্ত কৰিছে ইয়াত ৰাইজৰ দল আছে আটাচু আছে টাইপা আছে আহোম সেনা অনুসূচিত জাতি ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু বিশেষকৈ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ যিহেতু উত্তাল হৈ আছে বিভিন্ন ঠাইত আমি যদি কওঁ যে বিশ্বনাথতো ঠিক তেনেধৰণে এই ঘোষণাৰ পাছতে যেহেতু প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছিলে ঠিক তেনেধৰণে উজনিত শিৱসাগৰত যোৰহাটতো আমি দেখিছিলোঁ কিন্তু শিৱসাগৰত প্ৰতিবাদী কাৰ্যসূচী আজি গ্ৰহণ কৰা হৈছে আৰু এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আহোম সেনা ঠিক তেনেধৰণে ৰাইজৰ দলেও ইয়াত অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে আৰু বিশেষকৈ শিৱদৌলৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আটাচুৱে টাইপা অসম জাতীয় পৰিষদে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে খিলঞ্জীয়া বিলুপ্তি ঘটা বুলি তেওঁলোকে অভিযোগ আনি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে উজনি অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কোনো কালে মানি লোৱা নহ'ব বুলি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু কৈছোৱে কেইবাটাও দল আছে আহোম সেনা আছে অনুসূচিত জাতি ছাত্ৰ সন্থা আছে ঠিক তেনেধৰণে ৰাইজৰ দল আছে অসম জাতীয় পৰিষদ আছে প্ৰতিবাদী কাৰ্যসূচী আজি গ্ৰহণ কৰিছে এফালে বিহুৰ প্ৰস্তুতি ৰাজ্যজুৰি এদিন আছে মাজত মাথো আনফালে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে এয়া শিৱসাগৰ শিৱদৌলৰ সন্মুখত তিনিচুকীয়াৰ বৰডুমচাত অৰুণাচলী সুৰা জব্দ হৈছে এখন ট্ৰাকত কঢ়িয়াই আনিছে 603 কাৰ্টুন সুৰা অৰুণাচলী সুৰাৰ সৈতে জব্দ হৈছে 86,33,000 টকা সুৰা ভৰ্তি ট্ৰাকৰ সৈতে আটক হৈছে 6 সুৰা মাফিয়া অৰুণাচলৰ পৰা বিহাৰলৈ এই সৰবৰাহ কৰা হৈছিল এই সুৰাখিনি পুনৰ এবাৰ কৈছো যে তিনিচুকীয়াত বৰডুমচাৰ অৰুণাচলী সুৰা জব্দ তিনিচুকীয়াৰ বৰডুমচাত এখন ট্ৰাকত কঢ়িয়াই আনিছিল 603 কাৰ্টুন সুৰা অৰুণাচলী সুৰাৰ সৈতে জব্দ 86,33,000 টকা সুৰা ভৰ্তি ট্ৰাকৰ সৈতে আটক হৈছে 6 সুৰা মাফিয়া অৰুণাচলৰ পৰা বিহাৰলৈ সৰবৰাহ কৰিছিল এই সুৰাখিনি ইয়াৰে সৈতে বাতৰিৰ পৰা বিদায় লৈছো নমস্কাৰ সাধাৰণ ষ্টীল
এনেকৈ পৰে মাইথন ষ্টীল এনেকৈ পৰে ধমকৈ